প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই দিছো ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ আমাৰ তামোলপুৰীয়া জুবিন গাৰ্গৰ আমি তেওঁৰ চিৰশান্তি কামনা কৰিছোঁ। আজি শেষ নিদ্ৰা তেওঁ চিৰজীৱনৰ বাবে ইহলীলা সম্বৰণ কৰি আজি খনাপুৰস্থিত আমাৰ তাত তেওঁক আজি শেষকৃত্য সম্পন্ন কৰিছে। এক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তামোলপুৰবাসীয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। এইজন তামোলপুৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বত তামোলপুৰৰ নাম তেওঁ মুখত লৈছিলে আৰু তাৰ বাবে আমি গৌৰৱান্বিত হৈছোঁ। লগতে আমি অতি মৰ্মাহত হৈছোঁ এইকাৰণেই যে আজি জুবিন গাৰ্গৰ দৰে এজন সত্তা, এজন জাতীয় নায়ক, এটা কণ্ঠ আজি নিমিষতে শেষ হৈ কৰিলে। এক আমি দেখিবলৈ পাইছোঁ আজি বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন জনমুক্ত গুণমুক্তৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ যি মৃত্যুৰ এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এয়া অতি দুখৰ বিষয়। আমি সমগ্ৰ জাতিটোৰ বাবে, অসমবাসীৰ বাবে, সমগ্ৰ অসমীয়া জাতিৰ বাবে, ভাৰতবৰ্ষৰ জনগণৰ বাবে এয়া অতি দুৰ্ভাগ্যজনক বুলি মই আখ্যা দিছোঁ। লগতে আজি তেখেতৰ আজি চিৰস্মৃতিৰ বাবে আমি তামোলপুৰ ৰাইজে, বৃহত্তৰ তামোলপুৰ ৰাইজে এক সমদল যাত্ৰা উলিয়াইছে। সুন্দৰ শৃংখলাবদ্ধভাৱে তামোলপুৰৰ বিভিন্ন দল সংগঠন, বিভিন্ন সমাজকৰ্মী, শিল্পী, সত্তা থকা সকলো ব্যক্তিয়ে সকলো গুণমুগ্ধ হৈ আজি জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এক সুন্দৰ বাইক ৰেলীৰে সমগ্ৰ তামোলপুৰৰ বুকুত এক জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ বুলি কৈ সকলোৱে জুবিন গাৰ্গক আজি শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই দিছো ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ আমাৰ তামোলপুৰীয়া জুবিন গাৰ্গৰ আমি তেওঁৰ চিৰশান্তি কামনা কৰিছোঁ। আজি শেষ নিদ্ৰা তেওঁ চিৰজীৱনৰ বাবে ইহলীলা সম্বৰণ কৰি আজি খনাপুৰস্থিত আমাৰ তাত তেওঁক আজি শেষকৃত্য সম্পন্ন কৰিছে। এক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তামোলপুৰবাসীয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। এইজন তামোলপুৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বত তামোলপুৰৰ নাম তেওঁ মুখত লৈছিলে আৰু তাৰ বাবে আমি গৌৰৱান্বিত হৈছোঁ। লগতে আমি অতি মৰ্মাহত হৈছোঁ এইকাৰণেই যে আজি জুবিন গাৰ্গৰ দৰে এজন সত্তা, এজন জাতীয় নায়ক, এটা কণ্ঠ আজি নিমিষতে শেষ হৈ কৰিলে। এক আমি দেখিবলৈ পাইছোঁ আজি বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন জনমুক্ত গুণমুক্তৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ যি মৃত্যুৰ এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এয়া অতি দুখৰ বিষয়। আমি সমগ্ৰ জাতিটোৰ বাবে, অসমবাসীৰ বাবে, সমগ্ৰ অসমীয়া জাতিৰ বাবে, ভাৰতবৰ্ষৰ জনগণৰ বাবে এয়া অতি দুৰ্ভাগ্যজনক বুলি মই আখ্যা দিছোঁ। লগতে আজি তেখেতৰ আজি চিৰস্মৃতিৰ বাবে আমি তামোলপুৰ ৰাইজে, বৃহত্তৰ তামোলপুৰ ৰাইজে এক সমদল যাত্ৰা উলিয়াইছে। সুন্দৰ শৃংখলাবদ্ধভাৱে তামোলপুৰৰ বিভিন্ন দল সংগঠন, বিভিন্ন সমাজকৰ্মী,
শিল্পী সত্তা থকা সকলো ব্যক্তিয়ে সকলো গুণমুগ্ধ হৈ আজি জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এক সুন্দৰ বাইক ৰেলীৰে তামোলপুৰ সমগ্ৰ তামোলপুৰৰ বুকুত এক জুবিন গাৰ্গ জয় জুবিন গাৰ্গ বুলি কৈ সকলোৱে জুবিন গাৰ্গক আজি শ্ৰদ্ধা নিবেদন কৰিছে।